নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা পুনৰ ৰাজ্যিক পৰ্যায়ত উজলিল যোৰহাটৰ কলানিকেতনৰ ছাত্ৰী অন্তৰা ভৌমিক নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন পুনৰ ৰাজ্যিক পৰ্যায়ত উজলিল যোৰহাট কলানিকেতনৰ ছাত্ৰী অন্তৰা ভৌমিক উল্লেখযোগ্য যে গত 22 জুন তাৰিখে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ নৃত্য প্ৰতিযোগিতাত দ্বিতীয় শাখাৰ প্ৰথম স্থান লাভ কৰে যোৰহাটৰ অন্তৰা ভৌমিকে অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 163 সংখ্যক জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত হৈছিল উক্ত অনুষ্ঠানটি উল্লেখযোগ্য যে যোৰহাট কলানিকেতনৰ নৃত্যগুৰু মহুৱা দাস চৌধুৰীৰ তত্ত্বাৱধানত নৃত্য শিক্ষা লৈছিল নৱম শ্ৰেণীৰ অন্তৰা ভৌমিকে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত বৰ্ডৰ অধ্যক্ষ শিলাদিত্যদেৱৰ উপৰিও জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে মুখ্য কৰি বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল মোৰ খুবেই ভাল লাগিছে মই এনেকৈ ফাৰ্ষ্ট পজিশ্যন লাভ কৰিব পাৰিছোঁ আৰু মেমক প্ৰাউড ফিল কৰাব পাৰিছোঁ অকণমান হ'লেও আৰু আশা কৰিছোঁ যে আগতো ফিউচাৰত মই মেমক প্ৰাউড কৰাব পাৰিম আৰু মোৰ এই কলানিকেতনৰ বাবে বেষ্ট উইচেছ সদায় থাকিব মই ডন বস্কো লিচুবাৰীত পঢ়োঁ ক্লাছ 9ত আজি সঁচাকৈ মই বহুত সুখী অন্তৰাই যোৰহাটৰ নাম উজলাই আনিছে ইয়াত আৰু তাই সঁচাকৈ বহুত কষ্ট কৰিছে এইখন পজিশ্যন তাই বি গ্ৰুপত যিটো ফাৰ্ষ্ট প্ৰাইজ পাইছে আমি সঁচাকৈ ভাবিব নোৱাৰিছোঁ কাৰণ তাত ইমানেই টাফ কম্পিটিশ্যন হৈছে আপোনালোক গ'লেহে গম পালেহেঁতেন আৰু মোৰ ইয়াৰ পৰা 6জনী চিলেক্ট হৈছিলে আমাৰ অডিশ্যন হৈছিলে ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ অডিশ্যনটো মৰিণীত হৈছিলে ইয়াৰ পৰা আমি মোৰ স্কুলৰ 6জনী ছাত্ৰী চিলেক্ট হৈছিলে তাৰ ভিতৰত তাই বি গ্ৰুপত প্ৰথম স্থান অধিকাৰ কৰিছে আৰু সঁচাকৈ মই বহুত সুখী অন্তৰা তুমি আৰু ভৱিষ্যতত আৰু মোৰ নাম আমাৰ যোৰহাটৰ নাম আমাৰ গোটেই অসমৰ নাম এনেকৈ জিলিকাই ৰাখিবা মোৰ আশীৰ্বাদ সদায় তোমাৰ ওপৰত আছে মই বহুতেই মোৰ ভাল লাগিছে মানে ইমান এটা ডাঙৰ ষ্টেজত তাই উঠি পেলাই ছাকচেছ হ'ব পাৰিছে আৰু মই মহুৱা মেমক মোৰ বহুত ধন্যবাদ জনাইছোঁ যে আজি তেওঁৰ কাৰণে মোৰ ছোৱালী ইমান আগবাঢ়ি যাব পাৰিছে আগতে মই এইটোৱে বিচাৰিছোঁ আৰু অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও